নলবাৰীৰ নিজ বাহজানী কলিতাপাৰা যুৱ মঞ্চৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক সাৰ্বজনীন শ্ৰী শ্ৰী কালী পূজা আৰু দীপাৱলী উদযাপন। নলবাৰী জিলাৰ নিজ বাহজানী কলিতাপাৰা যুৱ মঞ্চৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ত্ৰয়োদশ বাৰ্ষিক সাৰ্বজনীন শ্ৰী শ্ৰী কালী পূজা আৰু দীপাৱলী উদযাপন কৰা হয়। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, খেল ধেমালি প্ৰতিযোগিতা, ফেকশ্যন প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে আতচবাজি প্ৰদৰ্শন, ওজাপালি আৰু নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে শ্ৰী শ্ৰী কালী পূজাৰ দ্বাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা প্ৰফুল্ল কুমাৰ মজুমদাৰে। মুখ্য বন্তি প্ৰজ্বালক হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা। সন্ধিয়া নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে সমাজ ৰত্ন ধীৰেন কুমাৰ বৰ্মনদেৱে। উক্ত অনুষ্ঠানত সহায় সহযোগিতা আগবঢ়োৱা সমূহ শুভাকাংক্ষী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে উদ্যোক্তা আৰু সমিতিৰ সভাপতি নৃপেন ডেকা আৰু সম্পাদক তিলক ডেকাই। পৰিচালিত হৈছিল আৰু শেষত মন্দিৰৰ বিগ্ৰহৰ সন্মুখত ই প্ৰদৰ্শিত হৈছিল। তাৰ পিছত ক্ৰমান্বয়ে জনসাধাৰণৰ মাজলৈ ওলাই আহিল। কলাৰ ৰূপত নৃত্যৰ বিকাশ মানৱ সভ্যতাৰ উদয়ৰ লগে লগে হয় বুলি ক'ব পাৰি। ভাষাৰ সৃষ্টিৰ পূৰ্বতে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ অংগ সঞ্চালন কৰি মানৱে ভাৱবিদ্যাৰ প্ৰয়োগ কৰিছিল। পিছলৈ হয়তো মুখাৰ শব্দ আৰু হস্তকৰ্মৰ সাহায্যত এক প্ৰকাৰ ইংগিতৰ সৃষ্টি হয় আৰু সেই ইংগিতে হৈছে সংকেত, শব্দ আৰু চিত্ৰকলা। নৃত্যকলা ধৰ্মৰ সৈতে জড়িত হৈ বিকাশ লাভ কৰিছে। অৰ্থাৎ আদিম সমাজত পূজা পাৰ্বণ উৎসৱ আদি নৃত্যই আচলতে। নলবাৰীৰ পৰা সীমান্ত দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।